ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.1 এই 5 নম্বৰ প্ৰশ্ন চাম। 5 নম্বৰত আছে তলত দিয়া তালিকা কেইখন সম্পূৰ্ণ কৰা। এই 5 নম্বৰত A B C এনেকৈ তিনিটা তালিকা দিয়া আছে। তাৰ A নম্বৰত আছে ইয়াত ৰাশি দিয়া আছে, ইয়াৰ পদ নিৰ্ণয় কৰিব লাগে আৰু সাংখ্যিক সহগ নিৰ্ণয় কৰিব লাগে। এই ৰাশিটোৰ পদ কি হ'ব আৰু সাংখ্যিক সহগ কি হ'ব। 2 নম্বৰত আছে এই ৰাশিটোৰ পদ কি হ'ব, সাংখ্যিক সহগ কি হ'ব। এনেকৈ আমি এই খালি ঠাইখিনি পূৰণ কৰিব লাগিব। প্ৰথম আমি তালিকাখন বনাই লওঁ। প্ৰথম আমি এনেকৈ তালিকাখন বনাই ল'লোঁ। 1 নম্বৰত আছে টুৱাইছ x প্লাছ থ্ৰাইছ y। এই গোটেইখিনি কি কয়, ৰাশি বুলি কয়। আৰু ইয়াক লিখিব দিছে পদ, যিটো দ্ৰৱক নহয়। যিটো দ্ৰৱক নহয় সেইটো পদ আমাৰ লিখিব লাগে। ইয়াত টুৱাইছ এক্সটো এটা পদ, থ্ৰাইছ ৱাইটো এটা পদ। আমি লিখিম টুৱাইছ এক্স কমা থ্ৰাইছ ৱাই। টুৱাইছ এক্সটো এটা পদ, থ্ৰাইছ ৱাইটো এটা পদ। আৰু ইয়াৰ সহগ কি হ'ব, এই এক্সৰ সহগ কি আছে 2 আৰু ৱাইৰ সহগ কিমান আছে 3। এক্সৰ সহগ লিখিম আমি 2 কমা ৱাইৰ সহগ হ'ব 3। 2 নম্বৰত আছে mn প্লাছ 3। এই গোটেইখিনি কি এটা ৰাশি, এইটো হ'ল এটা পদ আৰু এইটো দ্ৰৱক। যিটো আমাক কৈছে যিটো দ্ৰৱক নহয়, এইটো দ্ৰৱক নহয়। এতিয়া 2 নম্বৰটো চাম। 2 নম্বৰত আছে mn প্লাছ 3। ইয়াৰ পদটো হ'ব mn, এইটো এটা পদ। এই 3টো কিন্তু পদ নহয়, 3টো হ'ল এটা সহগহে। ইয়াৰ পদ হ'ব mn। আৰু ইয়াৰ সহগ কি হ'ব, mn ৰ সহগ। ইয়াত কোনো সংখ্যা নাই মানে কি 1 এটা পূৰণ হৈ আছে, তো ইয়াৰ সহগ হ'ব 1। এতিয়া 3 নম্বৰটো চাওক। 3 নম্বৰত আছে টুৱাইছ ab মাইনাছ a প্লাছ b। এই গোটেইখিনি ৰাশি, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। তো ইয়াৰ পদ লিখিব দিছে, আমি লিখিম টুৱাইছ a b কমা মাইনাছ থাকিলে লিখিব লাগিব মাইনাছ a কমা b। ইয়াৰ সহগ লিখিব দিছে, a bৰ সহগ কি আছে 2 লিখিলোঁ। এই 1ৰ সহগ, এৰ সহগ একো সংখ্যা নাই মানে কি 1 এটা আছে আৰু ইয়াৰ আগত মাইনাছ আছে, ইয়াত হ'ব -1। তাৰপিছত এই বিৰ সহগ কি আছে, কোনো সংখ্যা নাই মানে কি 1 আছে, প্লাছ থাকিলে আমি নিলিখোঁ। 4 নম্বৰত আছে টুৱাইছ এক্স স্কুৱেৰ ৱাই মাইনাছ 4xy স্কুৱেৰ প্লাছ 7। এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। পদকেইটা আমি লিখি লওঁ। টুৱাইছ এক্স স্কুৱেৰ ৱাই কমা -4 xy স্কুৱেৰ -4 xy স্কুৱেৰ। আমাৰ যিহেতু পদ লিখিব দিছে, 7টো পদ নহয়, তো আমি এতিয়া লিখিম সহগখিনি লিখিম। এই এক্স স্কুৱেৰ ৱাইৰ সহগ কি 2, এক্স স্কুৱেৰ ৱাইৰ সহগ হ'ল 2 আৰু এই 4ৰ সহগ হ'ল এক্স ৱাই স্কুৱেৰ সহগ হ'ল -4। তাৰমানে এইটো প্ৰথম আমি পদকেইটা লিখি ল'লোঁ। এইটো আমাৰ ফিল ইন দ্য ব্লেংক কৰিব দিছিলে, পদকেইটা লিখিলোঁ। এইটো আমি লিখা নাই কাৰণ এইটো পদ নহয়, এইটো সহগহে। এতিয়া এই এক্স স্কুৱেৰ ৱাইৰ সহগ কি আছে 2 আছে, 2 লিখিলোঁ। এতিয়া এক্স ৱাই স্কুৱেৰ সহগ কি আছে -4, আমি -4 লিখি দিলোঁ। এতিয়া এই ৰাশিটো আমাৰ পদ লিখিব লাগে। ইয়াৰ এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। গতিকে আমি তিনিওটা লিখিব লাগিব। আমি লিখিম থ্ৰাইছ এক্স কিউব মাইনাছ 7x স্কুৱেৰ, তাৰপিছত আছে y। প্লাছ থাকিলে আমি নিলিখোঁ, মাইনাছ থাকিলে লিখিব লাগে। প্লাছ থাকিলে এইকাৰণে নিলিখোঁ, ইয়াৰ আগত কোনো চিন নাই মানে প্লাছে বুজায়। এতিয়া ইয়াৰ সহগখিনি লিখিব লাগে। আমাৰ এক্স কিউবৰ সহগ আছে 3, এক্স স্কুৱেৰৰ সহগ আছে -7 আৰু ৱাইৰ সহগ কোনো সংখ্যা নাই মানে কি 1 এটা আছে। এইটো হ'ল এৰ এনচাৰ। এতিয়া আমি বি নম্বৰখন চাম। এতিয়া আমি বি নম্বৰৰ তালিকাখন চাম। 5ৰ বি
5 বি তালিকাখনৰ 1 নম্বৰত আছে x y কিউব প্লাস 1 ইয়াত কি কৈছে x উৎপাদক যুক্ত পদ আৰু x ৰ সহগ আমাৰ লিখিব লাগে x উৎপাদক যুক্ত পদ আমাৰ কি হ'ব 1 ৰ x নাই তো x উৎপাদক যুক্ত পদ কি হ'ব আমাৰ x y কিউব হ'ব এটো এটা পদ তো কি হ'ব আমাৰ x y কিউব x y কিউব আৰু ইয়াত কি কৈছে x ৰ সহগ তাৰ মানে এই x ৰ সহগ কি আছে কোনো সংখ্যা নাই মানে 1 এটা আছে x ৰ সহগ 1 আছে তে 2 নম্বৰটো আছে twice xy plus y plus 1 ইয়াত আমাৰ x উৎপাদক যুক্ত পদ লিখিব দিছে x যিকেটাত x নাই হেকেটা আমাৰ লিখিব নালাগে যিকেটাত x আছে হেকেটা লিখিব লাগে ইয়াৰ y x নাই এটো আমি লিখিব নালাগে এটো লিখিব নালাগে এইটো আমি লিখিব লাগিব যেহেতু আমাৰ x উৎপাদক যুক্ত কৈছে এটোত x আছে তো আমি এটো পদ লিখিম twice xy twice এই গুটেখিনি লিখিব লাগিব যেটো গুটেখিনি এটা পদ twice xy আৰু x ৰ সহগ এই x ৰ সহগ কি আছে 2 x ৰ সহগ হল 2 3 নম্বৰত আছে 3 নম্বৰত আছে thrice xy square minus xy plus x minus xy plus x এটা আমাৰ কি কৈছে x উৎপাদক যুক্ত পদ লিখিব লাগে এটোতো x আছে এটোতো x আছে এটোতো x আছে গতিকে আমি তিনিটা লিখিব লাগিব যেটো তিনিটা পদ হয় এটো লিখিম আমি thrice xy square minus থাকিলে আমি লিখিব লাগে xy x এটা আমাৰ x ৰ সহগ লিখিব লাগে এই x ৰ সহগ কিমান আছে 3 এই মাইনাস x ৰ সহগ কিমান আছে x ৰ সহগ ইয়াত কোনো সংখ্যা নাই মানে 1 এটা আছে আগফালে মাইনাস আছে গতি কি হ'ব -1 হ'ব আৰু x ৰ সহগ কি আছে কোনো সংখ্যা নাই মানে 1 এটা আছে তো ইয়াৰ x ৰ সহগ পালো আমি 3 -1 আৰু 1 পালো 4 নম্বৰটো আছে আমাৰ 4 নম্বৰটো আছে 7xz minus z যেটো আমাৰ x উৎপাদক যুক্ত পদ লিখিব দিছে এটোত x আছে এটোত x নাই গতিকে এটো আমি লিখিব নালাগে তো লিখিম আমি 7xz এটা আমাৰ x ৰ সহগ লিখিব দিছে এই x ৰ সহগ মানে কি আছে 7 এবাৰ x ৰ সহগ লিখিম আমি 7 5 নম্বৰটো আছে y minus x plus 2 x থকা পদ লিখিব দিছে এটোত x নাই 2 তো x নাই এটো আমি লিখিব নালাগে এই x থকা পদ এটো হল -x x টো লিখিলে নহব ইয়াৰ আগত মাইনাস আছে আমি কৈছোৱে যে মাইনাস থাকিলে মাইনাস লিখিব লাগিব তো -x এতিয়া এই x ৰ সহগ কি হ'ব x ৰ সহগ কোনো সংখ্যা নাই মানে 1 এটা লিখিলো আৰু x ৰ আগত মাইনাস আছে ইয়াত মাইনাস হ'ব এটো হল b ৰ এনসার এতিয়া 5 ৰ c চাৰ্টখন আমি চাম 5c ইয়াৰ 1 নম্বৰত আছে 5 ৰ c 1 নম্বৰত আছে a b square plus 9 ইয়াত কি কৈছে উৎপাদক যুক্ত পদ লিখিব লাগে কিন্তু b স্কয়াৰ যুক্ত হ'ব লাগিব তে b স্কয়াৰ যুক্ত পদ হ'ব লাগিব এই পদটোত কি আছে b স্কয়াৰ আছে গতিকে এটো আমি লিখিব পাৰিম এটো হ'ব a b স্কয়াৰ এতিয়া b স্কয়াৰৰ সহগ এতিয়া b স্কয়াৰ যুক্ত মানে b স্কয়াৰৰ সহগ লিখিব দিছে এই b স্কয়াৰৰ সহগ এবাৰ কি আছে a
2 নম্বৰটোত আছে a b square plus a square b plus thrice a ইয়াত আমাৰ b square যুক্ত পদ লিখিব দিছে তে b square যুক্ত পদ ইয়াত আমি চাও a b square আছে ইয়াত আছে a square b তানে b square নাই ইয়াত আছে thrice a ইয়াতো b square নাই গতিকে ইয়াৰ পদটো হ'ব a b square a b square a b square এটা কো কি কৈছে যে b square হহক a b square হহক কি হ'ব a হ'ব b square হহক a হ'ব তে 3 নম্বৰটো চাও 3 নম্বৰত আছে -b cube plus thrice a square b minus 5b square এতিয়া ইয়াৰ হহক লিখিব লাগে আমাৰ b square পদযুক্ত হহক লিখিব লাগে ইয়াত b কিউব আছে b square নাই ইয়াত thrice a square b আছে আৰু ইয়াত আছে 5b square এটো b square যুক্ত পদ কোনটো হ'ব আমাৰ -5b square হ'ব -5b square এতিয়া এই b square হহক কিমান আছে 5 মানে -5 এই b square হহক আছে -5 আমাৰ যেটো কৈছিলে যে b square ৰ হহক b square হহক যত b square নাই হেতু আমি লিখিব নোৱাৰিম তো b square হহক এটো পালো আমি -5 এটো হল c তালিকাখনৰ যেটো ফিল ইন দা ব্ল্যাঙ্ক কৰিব দিছিলে এটো তাৰ এনসার